নমস্কাৰ মই মেঘৰঞ্জনী মেধি আৰু প্ৰথমতে মই সমূহ অসমবাসী ৰাইজক কাটৰৰে অনুৰোধ জনাইছোঁ যে আমি সকলোৰে আমাৰ জ্ঞাত নোভেল কৰোনা ভাইৰাছ কোভিড-19 এটা খুব ভয়াবহ ভাইৰাছ আমাৰ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে আৰু মই সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোকে যদি জীয়াই থাকিব বিচাৰে ঘৰৰ ভিতৰত থাকক আৰু আমাৰ অসম চৰকাৰক মই ধন্যবাদ দিব পাৰিছোঁ যে তেওঁলোকে ইমান সুন্দৰ পদক্ষেপ লৈছে আৰু সকলোকে অনুৰোধ জনাইছোঁ চৰকাৰৰ প্ৰতিটো নিয়ম আপোনালোকে পালন কৰক ঘৰত থাকক সুস্থ থাকক আৰু খুব পৰিষ্কাৰকৈ থাকক মোৰ তাৰেই অনুৰোধ আপোনালোকে বাহিৰত ওলাই নাযাব কাৰণ আমি সকলো কল্পনাও কৰিব পৰা নাছিলোঁ যে এনেকুৱা এটা জটিল সময় আমাৰ জীৱনত কেতিয়াবা আহিব আৰু এইখিনিতে মই পজিটিভলিও ক'ব বিচাৰিছোঁ যে আপোনালোকে ভাবকচোন ভগৱানে এটা সুন্দৰ সময় দিছে আমি আমাৰ যান্ত্ৰিক আৰু ইমান ব্যস্ততাৰ লাইফত সকলো ইমান ব্যস্ত হৈ পৰিছিলোঁ যে আমি পৰিয়ালৰ লগত সময় কটাব পৰা নাছিলোঁ আপোনালোকে ভাবক যে এইখিনি সময় ভগৱানে দিছে সকলোকে যে নিজৰ পৰিয়ালৰ লগত সুন্দৰ সময় কটাওক আহক ময়ো দেখাওঁ মই আজিৰ দিনটোত কি কৰিলোঁ এতিয়া দুপৰীয়া হ'ল মাহঁতে আহাৰ গ্ৰহণ কৰিলে আৰু আজি মই চিকেন বিৰিয়ানী বনাইছিলোঁ মই অকণ দেখাব বিচাৰিছোঁ এয়া চাওক এয়া চিকেন বিৰিয়ানী মা দেউতা ভাইটি অলৰেডি খালে আৰু মোৰ কাৰণে এইখিনি আছে কাৰণ মই বনাইছিলোঁ গতিকে বহুত সময় লাগিছে বনাওঁতে বহুখিনি প্ৰিপাৰেশ্যন আৰু খুব ধুনীয়াকৈ টিভি চাওঁ নিজৰ ক্ৰিয়েটিভ কাম কৰোঁ যিহেতু মই নৃত্যৰ মোৰ মা দেউতাই এষ্টাব্লিছ কৰা সুৰ সংগম ইনষ্টিটিউশ্যনখন আছে তাত বহুতো ল'ৰা ছোৱালী আছে 100-150 আমাৰ ল'ৰা ছোৱালী আমাৰ ওচৰত নৃত্য প্ৰশিক্ষণ লয় আৰু তেওঁলোকৰ খুব দুখ লাগিছে যে ক্লাছবোৰ মিছ হৈছে কিন্তু এনেকৈ মই লেপটপত অলৰেডি ইয়াতে স্কাইপত সকলোৱে জানে যে স্কাইপত আমি আজিকালি ভিডিঅ' ক্লাছেছ ল'ব পাৰোঁ চ' মই ইয়াতে স্কাইপত আপোনাৰ যিখিনি ল'ৰা ছোৱালীৰ লগত পাৰোঁ সেইখিনি স্কাইপ লেচনছ দিবলৈ আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' বনাই নৃত্যৰ ভিডিঅ' বনাই আমাৰ সূৰ্যাংগমৰ গ্ৰুপত হোৱাটছআপত পঠিয়াই দিওঁ যাতে ল'ৰা ছোৱালীখিনি বৰ নহয় তেওঁলোকে সেইটো শিকিবলৈ যত্ন কৰে আৰু অতি শীঘ্ৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই কোভিড-19 আমাৰ পৰা আঁতৰ হৈ যায় আৰু আমি সুন্দৰকৈ আকৌ এটা সুন্দৰ জীৱন আমি সকলোৱে আগবাঢ়ি যাব পাৰোঁ আকৌ শেষত অনুৰোধ জনাইছোঁ কাটৰে কোনো ঘৰৰ পৰা বাহিৰত ওলাই নাযাব ধন্যবাদ